নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুত ইম্পৰ্টেন্ট আপডেট লৈ আহিছো এসএসসি জিডি কনস্টেবল 2026 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম ৰাইফলমেন 2026 বৰ্ষৰ লগত হয়তো এবা আৰপিএফ ৰেলৱে প্ৰটেকচন ফোৰ্স কনস্টেবলৰ ভেকেন্সি হয়তো আহিব পাৰে ইতিমধ্যে এখন অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে যিখন নটিছত ৰিক্ৰুটমেন্ট ৰুলস কিছুমান হাল সলনি কৰা হৈছে যেনে বয়সৰ সময়সীমা হাইট চেস সকলোবিলাক হাল সলনি কৰা হৈছে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে বা হাইট কিমান লাগিব চেস কিমান লাগিব সকলো ডিটেইলছ মই আপোনালোকক জনাম ছবিটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব এতিয়া যিখন অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে সেই নটিছখনত কি উল্লেখ আছে ভিডিওটো যদি আপোনালোকক জনাম তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো এবা এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে বাম্পাৰ ভেকেন্সি মুকলি কৰা হ'ব হয়তো 50+ ভেকেন্সি আহিব এসএসসি জিডি কনস্টেবলৰ লগত এবা হয়তো নতুনকৈ আৰপিএফ ৰেলৱে প্ৰটেকচন ফোৰ্স কনস্টেবলৰ ভেকেন্সি হয়তো আহিব পাৰে এবা বাম্পাৰ ভেকেন্সি আহিব তাৰ বাবে এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাৰ বাবে এতিয়াৰ পৰা আপোনালোকে ভালকে তৈয়াৰী কৰিব লাগিব কাৰণ নেক্সট মাহৰ পৰা এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে এপ্লাই ষ্টাৰ্ট হ'ব তাৰ বাবে এতিয়াৰ পৰা আপোনালোকে ভালকে তৈয়াৰী কৰিব লাগিব কাৰণ এই পৰীক্ষাৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম সিবিটি আমাৰ অসমীয়া ল্যাঙ্গুৱেজটো আপোনালোকে দিব পাৰিব চিন্তা কৰিব কোনো কাৰণ নাই তাৰ বাবে আপোনালোকৰ বাবে এখন ইবুক বনাইছো আমাৰ চেনেলৰ তৰফৰ পৰা যিখন ইবুকত আগতে হোৱা এসএসসি জিডি কনস্টেবল 2024 তে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ আসামিজ 2025 তে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ আসামিজ এমসিকিউ 3500 অল সাবজেক্টৰ হৈতে আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব এটা ম্যাথছ পাব ৰিজনিং পাব জেনেৰেল নলেজৰ বুক পাব নলেজৰ কোৱেশ্চন আনসাৰ পাব আৰু পাৰ্ট ডি হিন্দী এণ্ড ইংলিশ আৰু 2023 ৰ 24 ৰ কাইন এফিয়াৰ্সৰ কোৱেশ্চন আনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি হে আপোনালোকে এই ইবুকখন লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 170 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক পিডিএফ আকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লওক আপোনালোকৰ ৰিটেন এক্সামত বহুতো সহায় হ'ব কাৰণ এসএসসি জিডি কনস্টেবলত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা কেনেকুৱা ধৰণৰ ম্যাথছৰ কোৱেশ্চন আহে কেনেকুৱা ধৰণৰ ৰিজনিংৰ কোৱেশ্চন আহে সকলোবিলাকৰ ডিটেইলছ আপোনালোকে এই ইবুকখন আপোনালোকে দেখিবলৈ পাব আসামিজ অনলি আসামিজ মিডিয়ামত আপোনালোকে এই ইবুকখন দেখিবলৈ পাব যদি লব বিচাৰে লৈ লব পাৰে আপোনালোকৰ বাবে বহুতো সহায় হ'ব নম্বৰটো স্ক্ৰিনত দিয়া আছে এটা মিনিষ্ট্ৰি অফ ৰেলৱে বোৰ্ড নটিফিকেশনত যিখন আহিছে সেই নটিছখনত কি উল্লেখ আছে মই আপোনালোকক জনাবলৈ বিচাৰিছো দিস ৰুল মে বি কল্ড দা ৰেলৱে প্ৰটেকচন ফোৰ্স 2025 মানে নতুনকৈ নিউ ৰিক্ৰুটমেন্টছৰ বাবে ৰুল চেঞ্জ কৰা হৈছে ইয়াতে আপোনালোকৰ যি হাইটটো আগতে আপোনালোকৰ 165 সেন্টিমিটাৰ হাইটটো হলে আপোনালোকে ৰেলৱে আৰআৰপিএফ ৰেলৱে প্ৰটেকচন ফোৰ্স কনস্টেবলৰ হয়তো এপ্লাই কৰিব পাৰিছিল কিন্তু এতিয়া আপোনালোকৰ হাইটটো বঢ়াই দিয়া হৈছে 170 কিন্তু আমাৰ অসমৰ বিলাকৰ কাৰণে 165 এ থাকিব চিন্তা কৰিব কোনো কাৰণ নাই কাৰণ এই হাইট ৰিলেক্সেশন দিয়া হ'ব চেষ্টো নৰ্মেল আপোনালোকৰ 80 হ'ব লাগিব লগতে ফুলাই মিলি 85 হ'ব লাগিব এটো আপোনালোকৰ ইয়াতে উল্লেখ আছে তাপা ইয়াতে আপোনালোকৰ কোৱালিফিকেশনটো আপোনালোকে ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব মেট্ৰিক পাস কৰিলে আপোনালোকে পদখন আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো সলনি কৰি দিয়া হৈছে আৰপিএফ ৰেলৱে প্ৰটেকচন ফোৰ্স কনস্টেবলত আগতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা দিয়া হৈছিল 18 বছৰৰ পৰা 25 বছৰ লগতে এজ ইলেকশন দিয়া হৈছিল কিন্তু এতিয়া আপোনালোকৰ যি ৰিক্ৰুটমেন্ট নিউ ৰুল আহিছে তাতে আপোনালোকৰ বয়সৰ সময়সীমা ইয়াতে উল্লেখ কৰিছে যে 18 ইয়াৰ্ছৰ পৰা আপোনালোকে 23 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব ওবিসি মৌচি বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ আৰু এসটি এসসি সকলৰ কাৰণে দিয়া হ'ব 5 বছৰ এজ ইলেকশন এই বিষয়ে আপোনালোকে গম পালে মানে এসএসসি জিডি কনস্টেবলৰ নিচিনা সেম কৰি দিয়া হৈছে এতিয়া আপোনালোকৰ এই ৰিক্ৰুটমেন্টটো আপোনালোকক কণ্ডাক্ট কৰা হ'ব ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এই ৰিক্ৰুটমেন্টটো উলিয়াই দিয়া হ'ব গম পাইছে ইয়াতে উল্লেখ কৰিছে যে ষ্টাফ সিলেকশন কমিশনছ ফৰ সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স এটা সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সত আপোনালোকে গম পাইছে এসএসসি জিডি কনস্টেবলৰ ভেকেন্সি হয়তো বিএসএফ সিআইএসএফ সিআৰপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম ৰাইফলৰ ভেকেন্সি আহে তাতে হয়তো এবা আপোনালোকক নতুনকৈ এই ফোৰ্সটো হয়তো জয়েন দিয়া হ'ব মানে ইয়াতে আপোনালোকক কণ্ডাক্ট কৰা হ'ব নতুনকৈ হয়তো আৰপিএফ কনস্টেবল এটা যেতিয়া নটিফিকেশন আহে তেতিয়া আমি গম পাম কিন্তু বৰ্তমান এই নটিফিকেশনখন যেতিয়া আমি চাইছো তেতিয়া হয়তো গম পাইছো যে হয়তো এবা আৰপিএফ কনস্টেবলৰ ভেকেন্সি হয়তো এসএসসি জিডি কনস্টেবলৰ লগত হয়তো অহা খুবে চান্স আছে মানে 90% চান্স আছে কাৰণ সেম মিলাই দিয়া হৈছে বয়সৰ সময়সীমা মিলাই দিয়া হৈছে সেম
কোৱালিফিকেশ্যনো মিলাই দিয়া হৈছে, চেম 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, হাইটটো চেম কৰি দিয়া হৈছে, চেষ্টো চেম কৰি দিয়া হৈছে। সেইকাৰণে পৰাপক্ষত আমি কেইদিনমান ৱেইট কৰিলে আমি গম পাই যাম, কাৰণ নৱেম্বৰ মাহতে SSC GD কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হ'ব। এবাৰ হয়তো বাম্পাৰ ভেকেঞ্চি মুকলি কৰা হ'ব। সকলো ল'ৰা ছোৱালী এবাৰ এই পদবিলাকৰ কাৰণে এপ্লাই কৰিবলৈ সাজু হওক, কাৰণ এইবাৰ আপোনালোকৰ বাম্পাৰ ভেকেঞ্চি আহিব, কাৰণ এইবাৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফৌজত ভালেখিনি ভেকেঞ্চি খালী হৈ আছে GD বাবে। সেইকাৰণে আপোনালোকে এপ্লাই কৰিবলৈ পাহৰি নাথাকিব। এইটো আপোনালোকৰ সোণালী সুযোগ। সেইকাৰণে আপোনালোকে কাগজ পত্ৰ যদি এতিয়ালৈকে বৰ্তমান ওলোৱা নাই, যদি 18 বছৰ হৈছে, তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব নৱেম্বৰ মাহৰ পৰা। নৱেম্বৰ 10 তাৰিখৰ বা 15 তাৰিখৰ ভিতৰতে নটিফিকেশ্যন আহি যাব SSC GD কনষ্টেবল 2026 বৰ্ষৰ বাবে। হয়তো এবাৰ RPF কনষ্টেবলৰ ভেকেঞ্চিও হয়তো এই SSC GD কনষ্টেবলৰ লগত অহা খুবেই চান্স আছে। কি হয় কেনেকুৱা হয় নটিফিকেশ্যন আহিলে আমি গম পাম। এতিয়া ৰেলৱে ৰিক্ৰুটমেণ্টছ বোৰ্ড যি আপোনালোকৰ RPF কনষ্টেবলৰ বাবে যি নিউ ৰিক্ৰুটমেণ্টছৰ ৰুল নটিচ আহিছে, সেই নটিচখনত যি উল্লেখ আছে সেই তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিলোঁ। এবাৰ আপোনালোকৰ SSC ষ্টাফ চিলেকশ্যন কমিশ্যনাৰ আপোনালোকক RPFৰ পদবিলাকত কণ্ডাক্ট কৰা হ'ব, বা সাব ইন্সপেক্টৰ পদবিলাকো কণ্ডাক্ট কৰা হ'ব। যেতিয়া সাব ইন্সপেক্টৰ পদ ওলাব, সেইখিনি আপোনালোকৰ CPOৰ লগত হয়তো আহিব নেক্সট ইয়েৰ। কিন্তু এতিয়া SSC GD কনষ্টেবলৰ লগত হয়তো RPF কনষ্টেবলৰ ভেকেঞ্চি অহা খুবেই চান্স আহে। যেতিয়া আহিব নিশ্চয় আমি গম পাম। আপোনালোকে ভালকে তৈয়াৰী কৰক, ভালকে পঢ়ি থাকক, ভালকে ফিজিকেল টেষ্টটো কৰি থাকক। সো এইটো আছিলে, যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। সো জিলা বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।